অগ্নিভ ব্যক্তিগতভাৱে এটা বাতৰিৰ বাবে এটা নিউজ চেনেলক আক্ৰমণ কৰিম বুলি ভাবুকি প্ৰদান কৰা জুই লগাই দিম বুলি কোৱা এই কথাখিনি কেনেদৰে লোৱা উচিত অগ্নিভ আটাইতকৈ ডাঙৰ কথাটো হ'ল ND24-এ স্বপ্ননীল দাসৰ বাতৰি সম্প্ৰচাৰ কৰি আহিছে এয়া আমাৰ নিজা বাতৰি নহয় যিবিলাক অভিযোগ উঠিছিল তেওঁৰ ওপৰত সেইবিলাক বাতৰিহে আমি সম্প্ৰচাৰ কৰিছোঁ আৰক্ষীয়ে তদন্তত কি তথ্য লাভ কৰিছিল সেইখিনি তথ্যহে আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিন্তু তেওঁলোকে আৰম্ভণিৰ পৰা ND24-ৰ সাংবাদিকক লক্ষ্য কৰি লৈছে ND24-ৰ বাতৰিবিলাক আক্ৰমণ কৰি লৈছে আৰু তেওঁলোকে সৰ্বশেষত যিটো এটা সিদ্ধান্ত লৈছে যে আজি সন্ধিয়া তেওঁলোকে ND24-ৰ কাৰ্যালয়ত তেওঁলোকে অগ্নিসংযোগ কৰিব এয়া কেনেধৰণৰ কথা বতৰা এই কথা ইতিমধ্যে আপুনি নিশ্চয়কৈ এতিয়া অসমৰ ৰাজ্যক দেখুৱাবলৈ সক্ষম হৈছে কিন্তু এই মুহূৰ্তত মই এটা কথা কওঁ এলিন হুছেইন নামৰ এই মানুহজন কোন এলিন হুছেইনৰ ফটো মোৰ এজন চ'ৰ্চে কিছু সময়ৰ আগতে প্ৰকাশ কৰিছে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইজন হৈছে এলিন হুছেইন যি ND24-ৰ কাৰ্যালয় জ্বলাই দিয়াৰ বাবে উদগনি দিছিল আৰু ইতিমধ্যে তেওঁৰ কথাত বহুতে হয়ভৰ জনাইছে আৰু তেওঁলোকে আজি সন্ধিয়া 6 বজাত এখন বৈঠক তেওঁলোকে কৰিব আৰু বৈঠকৰ পিছত ND24-ৰ কাৰ্যালয় আক্ৰমণ কৰিব এই কথা ইতিমধ্যেই আমি আৰক্ষীক জনোৱা হৈছে আৰু আৰক্ষীয়ে সেইমতে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশাবাদী কিন্তু কথাটো হ'ল এইসকল লোকে ND24-ক লক্ষ্য কৰি লৈছে কিয় ND24-ৰ সাংবাদিকক তেওঁলোকে কিয় আক্ৰমণ কৰিব ND24-ৰ কাৰ্যালয় আক্ৰমণ কৰিবলৈ তেওঁলোকে কিয় আহিব কথাটো হৈছে আমি ধাৰাবাহিকভাৱে এওঁলোকৰ দৰে স্বপ্ননীল দাসৰ যিবিলাক কুকাৰ্য সেইবিলাক আমি ধাৰাবাহিকভাৱে ইতিমধ্যে উদঙাই দিছোঁ মই আগতেও এটা কথা উল্লেখ কৰিছোঁ যে স্বপ্ননীল দাসে কেনেধৰণে তেওঁ ট্ৰেডিং কৰিছিল কেনেধৰণে তেওঁ গুৱাহাটীত এখন বিৰাট ইনষ্টিটিউট খুলি তেওঁ হাজাৰ হাজাৰ ল'ৰা ছোৱালীক উদ্বুদ্ধ কৰিছিল কেনেকৈ তেওঁলোকৰ যিবিলাক সাঁচতীয়া ধন সেই সাঁচতীয়া ধন তেওঁলোকে ট্ৰেডিঙৰ নামত খটাই তেওঁলোকে কেনেকৈ তেওঁলোক সৰ্বশান্ত হ'বলগীয়া হৈছে এনে বহু কথা ইতিমধ্যে পোহৰলৈ আহিছে এই হাজাৰ হাজাৰ ল'ৰাক প্ৰায় 2000 ল'ৰাক এতিয়ালৈকে তেওঁ প্ৰশিক্ষণ দিয়া বুলি জানিব পৰা গৈছিল আৰু তেওঁ নিজৰ এখন বিয়াগুম ইনষ্টিটিউট খুলিছিল আৰু এই ইনষ্টিটিউটত তেওঁ প্ৰতিজন লোকৰ পৰা ট্ৰেডিঙৰ নামত প্ৰায় 7000 টকাকৈ সংগ্ৰহ কৰিছিল আৰু এয়া আছিল সেবিৰ বিৰুদ্ধাচৰণ অৰ্থাৎ সেবিৰ যিবিলাক গাইডলাইন আছে সেই গাইডলাইন মতে তেওঁ এইবিলাক কৰা নাছিল এই কথা আপুনি উল্লেখ কৰিছে কিন্তু কথাটো হ'ল ND24-ক তেওঁলোকে কিয় আক্ৰমণৰ লক্ষ্য কৰি ল'ব এই কথাটো আটাইতকৈ ডাঙৰ কথা এটা কথা তেওঁলোকে এই গ্ৰুপটোত আৰু কিছুমান কথা কৈ আছে ইয়াৰ আগতেও কিছুমানে আমি দেখিছোঁ তেওঁলোকৰ স্ক্ৰীনশ্বট তেওঁলোকৰ গ্ৰুপৰ স্ক্ৰীনশ্বট আপুনি নাভাবিব যে এইটোৱে কেৱল আছে আপোনালোকৰ গ্ৰুপটোত যিমানখিনি কথা বতৰা চলি থাকে আটাইখিনি স্ক্ৰীনশ্বটে আমাৰ হাতত আছে তাতে তেওঁলোকে বাৰম্বাৰ একাংশই দাবী কৰি আছে যে কোনোবাই ND24-ক পইচা খুৱাইছে কোনোবাই ND24-ক কিবা পইচা দিছে এই ধৰণৰ এই যুৱকজনক আক্ৰমণ লক্ষ্য কৰি এটা মনত ৰাখিব সদায় ND24 কোনো ধৰণৰ দালাল চক্ৰৰ প্ৰৰোচনাত পৰি চলা এটা চেনেল নহয় ND24 এটা খাটি অসমীয়া এজনৰ এটা চেনেল যিটো চেনেলে আৰম্ভণিৰ দিনটোৰ পৰা আজিলৈকে কোনো এটা বাতৰিত কম্প্ৰমাইজিং নেচাৰ দেখুওৱা নাই আৰু কেতিয়াও নেদেখুৱাই সেইকাৰণে আমাৰ টেগ লাইনটো হৈছে TRPৰ পিছত দৌৰি সৰ্বশ্ৰেষ্ঠ হোৱা চেনেল ND24 নহয় আমি সৰ্বোত্তমৰ দৌৰত এইটো কথা সকলোৱে মগজুত সুমুৱাই লওক যে আমি কোনো ধৰণৰ দালাল চক্ৰৰ পাল্লাত পৰি বা কোনোবা ঘুষখোৰৰ এই চেনেল ND24 নহয় এই চেনেলটো এগৰাকী খাটি অসমীয়াৰ চেনেল যি প্ৰথমতে সদায় ৰাজ্যখনৰ কথা আৰু সদায় জাতিটোৰ কথা কয় গতিকে কেতিয়াবা যদি কোনোবাই জাতিটোক প্ৰৰোচনা কৰাৰ কাম কৰে তেতিয়াহ'লে কিন্তু ND24-এ কোনো কাৰণতে পিছ পৰি নাহে আপোনালোকে নাভাবিব যে এই বাতৰি বন্ধ কৰাৰ বাবে আমাক কোনোবাই টুপ দিয়া নাই কিন্তু সেই কাম আমি কেতিয়াও নকৰোঁ এই ধৰণৰ বাতৰি সম্প্ৰচাৰ হৈ থাকিব ইয়াৰ পাছৰখিনি আৰক্ষীয়ে কৰিব কিন্তু তাৰ বাবদ কোনোবাই এনেধৰণে ND24-ক বদনাম কৰিবলৈ ল'ব কোনোবাই নিজৰ মাজত তেওঁলোকে নিজৰ এজেণ্ডা প্ৰস্তুত কৰি তেওঁলোকে ND24-ক জ্বলাই দিম বুলি ক'ব ইয়াৰ ব্যৱস্থা কিন্তু আমিও ল'বলৈ জানো আৰু যিহেতু ব্যক্তিগত পৰ্যায়ত কথাখিনি গৈছেগৈ তেতিয়াহ'লে ব্যৱস্থা নিশ্চয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত